ও 4 নম্বৰ মুজাফৰ কাৰ্যালয় হয়নে? হয়। ডিচি অফিচৰ পৰা চিঠি এখন আছে। টপককে চাইন এটা মাৰি দিয়কচোন। পেন আছে? পেন মানে কি মানুহে ডাক লৈ অহা পেন এটা আনিব নোৱাৰা? অৰি আপুনি কি মানুহ হয়? ইয়াত থাকে আপোনাৰ এই বস্তুটো নাই নে? হাকিম, কি হলো ফটিক? চৰকাৰী অফিচৰ পৰা চিঠি এখন আহিছে। চাওঁ। ককাইদেউ, সেইবোৰ কথা আৰু তই ধৰি নাথাকিবি। মই ইয়াক বুজাইছো। মই তোৰ ওচৰত কথা এটাৰ কাৰণেহে আহিলো। তিনিআলি ৰেচনৰ দোকানৰ বহুত বাকী হ'ল আৰু মই 3 মাহে দৰমহাও পোৱা নাই। তাতে অমিয়াৰো গাটো বৰ ভাল নহয়। মই ভাবিছো অহা সপ্তাহত যোৰহাটলৈ নিয়ে তাইক দেখুৱাই আনিম। তাৰ কাৰণে তোৰ হাতত টকা 2000 মান ওলাব নেকি? মই দৰমহা পালে দি দিম। এইখন কি পঢ়িছা? আজিলৈকে 3 বাৰ আহিছে ডিচি অফিচৰ পৰা। 15 দিনৰ ভিতৰত খাজানা জমা দিবলৈ নিৰ্দেশ দিছে। ক'ৰ পৰা দিবি? ঘৰৰ খাজানা কিমান তই কিবা জাননে? কেতিয়াবা সুধিছনে? এই গোটেই চুবুৰীৰ খবৰ ৰাখি এই ৰবীন বৰুৱাই নিজৰ ঘৰৰ চাহ চেনিৰ খবৰ ৰাখে। ঘৰ চলাওঁতে চলাওঁতে ককাৰ দিনৰ হাতীকেইটা গ'ল। মোৰ যাওঁ অৱস্থা। শেষত ঘৰটো যাব যেন পাইছো। সেইবোৰ কথা মই নজনা নহয়। তই আজিহে ক'বলৈ পালিনে? কোৱাৰ সময় আহি পৰিছে। যোৱাবাৰ ধান 8 মাহে নগ'ল। আধিৰ ধান কেইটা নোপোৱা হলে পেটত গামোচা মাৰিবলগীয়া হ'লহেঁতেন। নাই, মই আৰু নোৱাৰো। তই নিজে চিন্তা কৰ। মোক নোসোধাকৈ তইতো বহুত কামেই কৰিছ। চলা, নিজৰ পৰিয়ালটো চলা, তেতিয়া গম পাবি। নাই, মই নোৱাৰো। তোক আৰু মই পইচা দিব নোৱাৰো। এই মোৰ শেষ সিদ্ধান্ত। কি হ'ল? আপুনি আজি স্কুললৈ নাযায় নেকি? নাযাওঁ আজি। মই তোমাক কালিৰ পৰা কথা এটা ক'ম বুলি ভাবি আছিলো। মই এটা সিদ্ধান্ত লৈ পেলালো। কি? বাবা কলৈ গ'ল? তাক ৰেচনৰ দোকানলৈ পঠাইছো। তাকে ৰেচনৰ দোকানলৈ নপঠিয়াবা। আমি পুৰণি ঘৰখনতে থকাৰ সিদ্ধান্ত ললো। দেউতাৰ ঘৰটো অনাদৰ হৈছে। কিন্তু কথাটো ভাল হ'ব জানো? ককাইদেউ, মই এইখন ঘৰ এৰি পুৰণা ঘৰতে থকাৰ সিদ্ধান্ত লৈছো। ককাইদেউ, সেইখন ঘৰত থাকিলেতো তই বেয়া নাপাৱ। তোৰ হাতত চাবি কোচা আছে, দিলেই মই যাব পাৰো। তোক অকল মই চাবি কোচাহে বিচাৰিছিলো। তই সঁচাকৈয়ে যাবি? মোক ৰাখিবলৈ চেষ্টা নকৰিবি ককাইদেউ। হেৰি, এইখন চাওকচোন। ইছ, এইখন তুমি ক'ত পালা? পাকঘৰ চুকতে পৰি আছে। মই ইমান দিন বিচাৰি আছো। কাৰ ফটো এইখন? এয়া চোৱাচোন, এয়া মই। এয়া বাইদেউ ঢুকাল যে। এয়া চোৱাচোন ককাইদেউ। ইছ, বৰ পুৰণি ফটো। সি ফটো তুলিবৰ সময়ত কোনো কাৰণতে ফটো নুঠে। কেমেৰালে যে তাৰ কিমান ভয়। নিজে একা এতিয়া ফটোখনৰ কি কৰে কৰিব? মোৰ বিচনাতে থোৱা, মই লগাম। কি কলৈ গ'ল তাক কোৱাচোন। হাতুৰিয়া গজালে লৈ আহক। সি পথাৰৰ পৰা অহাই নাই দেখোন।
ককাইদেৱে সেইদিনা সেই বামৰ চিতাটোৰ ফালেহে দেখুৱাই দিলে বোলে। এৰা আমি বামৰে মানুহ যেতিয়া বামতে থাকো দিয়া। আৰু কিবা কৈছে নেকি? নাই কোৱা, তথাপি মানুহ এনেকে আঁতৰি থাকিব পাৰে বুলি ভাবিছ নেকি? নাভাবিবি। তই ক'লেই হ'বনে? ঘৰখন মোৰ কাৰণেতো দুফাল হ'ল, কাজিয়াখন মোৰ কাৰণেতো হ'ল। ইমান চিন্তা নকৰিবিচোন। সীতাৰ কাৰণে তোৰ লংকা দহন হ'ব পাৰে, দ্ৰৌপদীৰ কাৰণে কুৰুক্ষেত্ৰ হ'ব পাৰে। এতিয়া তই নাযাওঁ বুলি ক'লে হ'বনে? ঐ ধন, তই মোক সুধি দেচোন মই যাম নে নাযাম, আৰু লগতে ক মই মামাহঁতৰ ঘৰত কেইদিনমান থাকি আহিম। তাত বোলে বিহুৰ কম্পিটিশ্যন এখন ডাঙৰকৈ পাতিছে, মই তাত নাচিব লাগিব। মই মামাহঁতৰ ঘৰত দুদিনমান থাকিম। তাত বোলে বিহু কম্পিটিশ্যন এখন ডাঙৰকৈ পাতিছে, মই বোলে তাত নাচিবও লাগিব। ঐ ধন, তাইক কৈ দে যাব খুজিছে যাওক, পিছে আগৰ বাৰৰ দৰে যাতে নহয়। ধন, মোক এতিয়া বেয়া পাই আছে নেকি সুধ। ঐ সিহঁতক এতিয়াও বেয়া পাই আছ নেকি? কম্পিটিশ্যনৰ পিছদিনা আহিবলৈ ক, নহ'লে মোৰ কামত খেলি মেলি হৈ যাব। কামত খেলি মেলি হোৱাকৈ চিন্তা কৰিবলৈ মইনো তাৰ কোন হয় সুধ। মোমায়েকৰ ঘৰলৈ যাবলৈ পাৰ্মিশ্যন দিবলৈ মইনো তাইৰ কোন হওঁ? তহঁতে মানে মানুহ মাৰি দিবি। দুইটাই যদি মনৰ ইমান মিল মৰম আছে তেতিয়াহ'লে খোলা খুলিকে কথাবোৰ পাত। আনিবলৈ যাবি কিন্তু পিতাই নাযায়। এইবিলাক কাম হবলৈ নহয় নে শিকিব নোৱাৰিলে? ক'ত শিকিব? সি সেই আখৰৰ পাকটোতকৈ নাঙলৰ পাকটোহে বেছি চিনি পালে। এইবিলাক বৰ খেচি মেচি কাম নহয়। কিমান দিনৰ বাকী পৰি আছে ঠিক নাই, এতিয়া তুমিয়ে সেইবিলাক গত লগাব লাগিব। কামত মন দিলে কামবোৰ বেছি টান নহয়। হয় পেহা, মই পিছে সেই পথাৰৰ কাম কৰিহে বৰ ভাল পাওঁ। সেইবোৰ তয়ে চম্ভালিব লাগে। পথাৰৰ কথা ওলাওঁতে কৈ থওঁ, এইবাৰ আমি দ মাটিখিনিহে ৰুম। তই গৈ নিজে চাই মাটিখিনি ৰোৱাৰ ব্যৱস্থা কৰিবি। অঁ